হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। সকলোলৈকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। আজি আমি বনাম গাহৰি মাংস। যিহেতু যোৰহাটৰ পৰা দি পঠাইছে গাহৰি মাংস লোকেল লগৰজনী ঘৰৰ পৰা। সেয়া চাওক, এই 2 কেজি ওচৰা ওচৰিয়ে হ'ব। ইয়াতে লগৰজনী বনাব লৈছে, পিঁয়াজ কাটিছে। চাওক, আমি আজি চিম্পুল খানা বনাম। যিহেতু পিঁয়াজ ধুনীয়াকৈ ইয়াতে ফ্ৰাই কৰি ল'ম। আৰু ইয়াতে অলপ মছলা আমি দিছোঁ, আৰু আদা নহৰু পেষ্ট ইয়াতে দিলোঁ। মানে বেছি মছলা দিয়া নাই আৰু এনেই কম মছলা হ'লেও গাহৰি মাংস খাই ভাল লাগে, নহয় জানো? তাকো লোকেল গাহৰি। ধুনীয়াকৈ মিক্স কৰি লৈছে। চাওক, কালাৰটো কি ধুনীয়া লাগিছে। আৰু হালধি দিলোঁ অলপ, যিহেতু তেতিয়া কালাৰটো দেখিও ভাল লাগে, নহয় জানো? ধুনীয়াকৈ মিক্স কৰি ল'লোঁ। আৰু আপোনালোকৰ সোৱাদ অনুসৰি নিমখ দিব। আমি কেঁচা জ্বলা দিলোঁ। আৰু ইয়াতে আদা নহৰু আছিলে অলপ কেঁচা, সেইখিনিও আমি দি দিম। দিলোঁ। আৰু আকৌ ধুনীয়াকৈ এতিয়া মিক্স কৰি ল'ম। কালাৰটো ধুনীয়া লাগিছে। ধুনীয়াকৈ মিক্স কৰা হৈ গ'ল। এতিয়া আমি ইয়াতে দুটামান আলু দিম। আলু দিলোঁ। সেয়া হৈ গ'ল। এতিয়া আমি তিলৰ লগত গাহৰি মাংস যিহেতু বনাম, এতিয়া ধুনীয়াকৈ এইটো মিক্স কৰা হৈ গ'ল। চাওক, তিল আমি ক'ত খুন্দিছোঁ চাওক। যিহেতু যেনেকৈ হ'লেও খাব লাগিব, নহয় জানো? সেইকাৰণে যেনেকৈ সুবিধা হয় তেনেকৈ খুন্দি লৈছোঁ আৰু আমি, যিহেতু মিক্সি নাই। হৈ গ'ল। ইয়াতে দিলোঁ, আৰু আমি কেঁচা পিঁয়াজৰ পাত দি দিছোঁ। ইয়াতে মানে সেইটোৰ ফ্লেভাৰটো অলপ বেলেগ হয় দিলে ওপৰত, বহুত ভাল লাগে। ধুনীয়া লাগিছে ন? খাওঁ খাওঁ লাগি আছে। আপোনালোকেও জনাব কেনেকুৱা লাগিছে। ৱাও, ধুনীয়া লাগিছে। চাওক, এতিয়া আমাৰ ফাইনেলি বনাই হৈ গ'ল, আৰু এতিয়া খাম। আজিলৈ ভিডিঅ' ইমানেই। বাই বাই, গুড নাইট।